নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি আমি IPLত এখন অত্যন্ত সাংঘাতিক খেল দেখিবলৈ পালোঁ, ৰোমাঞ্চকৰ খেল দেখিবলৈ পালোঁ, য'ত নেকি শেষৰ দুটা বলতো 2 ৰান কৰিব নোৱাৰিলে ডেভিড মিলাৰ। আঘাতপ্ৰাপ্ত হৈ আছিলে তেখেতে। শেষৰ যি দুটা বল 2 ৰান লাগিছিলে, 5 নম্বৰ বলটোত আমি দেখিবলৈ পালোঁ যে ছিংগল নল'লে, ছিংগলটো ডিনাই কৰিলে। ইফালে কুলদীপ যাদৱ আছিলে, সেইটো ছিংগল যদি লৈ ল'লেহেঁতেন তেতিয়া পৰাপক্ষত খেলখন ছুপাৰ অভাৰলৈ যোৱাৰো এটা আশা আছিলে। আৰু শেষৰ যিটো বল, শেষৰ বলটোত আমি দেখিবলৈ পালোঁ যে ৰানেই নহ'লে, আৰু তেনেকৈ সাধাৰণতে এখন 1 ৰানত হাৰিলে দিল্লী কেপিটেলছ টিমটোৱে। গতিকে এইখন মানে ক'বলৈ গ'লে এক প্ৰকাৰে দিল্লী কেপিটেলছ জিকা খেল আছিলে। যি ধৰণে তেওঁলোকে গোটেই খেলখন খেলিছে, যি ধৰণে চেষ্টো যেনেকৈ কৰিছিলে ন, KL ৰাহুলে ইমান ধুনীয়াকৈ খেলৰ প্ৰদৰ্শন কৰিছে। টিঙৰ ফালৰ পৰা খেলখন ঠিকেই আছিলে। মিলাৰ সেই যিটো আঘাত হৈ পেলাই ৰিটায়াৰ্ড হাৰ্ড হ'বলগীয়া হ'ল, আকৌ পাছত ঘূৰি আহি পুনৰ ঠিকেই কৰিছিলে, কিন্তু কামটো নহ'লে। বাকী প্ৰথম নিশংকাই ভাল খেলিছে। KL ৰাহুলৰ কথাটো মই ক'লোৱে, KL ৰাহুলে বেষ্ট খেলিছে। নীতিশ ৰাণা, সমীৰ ৰিজভি আজি ফেইল হ'ল বাৰু। সমীৰ ৰিজভি সদায়তো ভাল খেলিব নোৱাৰে, একেৰাহে ভাল খেলি আছিলে। ডেভিড মিলাৰেও আজি ভালেই খেলিছিলে। দেন ডেভিড মিলাৰ সেইটোৱে আকৌ ঘূৰি আহিবলগীয়া যিহেতুকে হৈছিলে, সেইটো কাৰণে এটা কথা থাকে আৰু ন, যে ইনজুৰি হৈ আছিলে, ঘূৰি আহিবলগীয়া হৈছিলে, আকৌ খেলিছিলে, তেনেকুৱা ধৰণৰ এটা কথা থাকে। সেইটো কাৰণে লাষ্টত খেলি মেলিটো সেইটো কাৰণে হ'ল, সেই ইনজুৰিটোৰ কাৰণে হয়তো অলপ, কাৰণ আঘাতে বহুত খেলখনত খেলি মেলি লগাই দিয়ে। সেইটো সাধাৰণ কথা যে আঘাতে গোটেই এটা প্লেয়াৰৰ মাইণ্ডছেটেই চেঞ্জ কৰি দিয়ে ন, কথাটো তেনেকুৱা হয়। যদি কোনোবা ঠাইত বিষ হৈ থাকে, আপোনাৰ সেইটো খেলত আপুনি 100% দিব নোৱাৰিবলৈও আছে, কথাটো তেনেকুৱা হয়। গতিকে 210 ৰান কৰিছিলে গুজৰাট টাইটেন্সে। গুজৰাট টাইটেন্সৰ বেটিঙো ভাল হৈছিলে আজি আমি দেখিবলৈ পালোঁ। সাই সুদৰ্শন 12-7টা বলত, শুভমান গিলে 45টা বলত 70, গিলৰ পৰা ইনিংছ ওলোৱা নাছিলে, আজি ওলালে। দেন বাটলাৰৰ পৰা ওলোৱা নাছিলে, আজি ওলাই গ'ল 27টা বলত 52 ৰান, বিধ্বংসী ইনিংছ খেলিছে বাটলাৰে। দেন ৱাশ্বিংটন সুন্দৰ, মই কৈছোঁ কেতিয়াবা ভাল খেলি দিয়ে, আজি ভাল খেলি দিলে 32টা বলত 55, কিন্তু সদায় যে ভাল খেলিব তাৰ কোনো গেৰাণ্টি নাই, কেতিয়াবা খেলি দিয়ে। গ্লেন ফিলিপছ 9টা বলত 14 আৰু তেৱতীয়া 1 ৰান। মুকেশ কুমাৰে 2টা, লুংগি এনগিডি 1টা, কুলদীপ যাদৱে 1টা লৈছিলে, বাকী উইকেট তেনেকৈ নাই। গতিকে 4টা উইকেট গৈছিলে। আৰু ক'বলৈ গ'লে বেটিং পিছে আছিলে, আৰু এওঁলোকেও 209 ৰান কৰিলে দিল্লী কেপিটেলছে। প্ৰথম নিশংকা 41, KL ৰাহুল 92। অপেনিং ভাল হৈছিলে এওঁলোকৰ। নীতিশ ৰাণা 5 ৰানত আউট হৈ যায়। নীতিশ ৰাণা বেয়া হৈছে, নীতিশ ৰাণাক বাহিৰ কৰিব লাগে, বেলেগক চান্স দিলে ভাল হয়, ইমান বৰ বিশেষ কৰিব পৰা নাই দিল্লী হয়। সমীৰ ৰিজভি 0, আজি বাৰু একো নাই, আৰু যিহেতু আগৰ কেইখনত ভাল কৰিছিলে, গতিকে আমি ইমান আলোচনা নকৰোঁ এইটো বিষয়ে। ডেভিড মিলাৰ 20টা বলত 41, তথাপিতো ফিনিচিংটো ভালদৰে দিবগৈ নোৱাৰিলে। অক্ষৰ পেটেল 2, ট্ৰিষ্টেন ষ্টাফ 7, এওঁলোকৰ গাতো দুখ আছে, কিন্তু অক্ষৰ পেটেল, ট্ৰিষ্টেন ষ্টাফ তেওঁলোকে অকণমান যদি দায়িত্ব ল'লেহেঁতেন তেতিয়াও হয়তো জিকিলেহেঁতেন। কুলদীপ যাদৱ 1টা বলত 1, গতিকে ৰান আউট বাই জছ বাটলাৰ। গতিকে লাষ্টৰ বলটোতে গোটেই খেলখনৰ সাধাৰণতে আছিলে কথাটো। লাষ্টৰ বলটোতে মানে গোটেই খেলখন গুচি যোৱা নিচিনা হ'ল। লাষ্টৰ বলটোত যি হ'ল সাধাৰণতে, সেইটো সাধাৰণতে আশা নকৰা বিধৰ ধৰণৰ হ'ল। ৰান আউট হৈ গ'ল ডেভিড মিলাৰ, কুলদীপ যাদৱ ৰান আউট হ'ল সাধাৰণতে। গতিকে সেইটোৱে তাৰ আগৰ বলটোত আকৌ ছিংগলটো নোলোৱাৰ কাৰণে এটা কথা আছিলে। গতিকে এনেকুৱা ধৰণৰ কথা হ'ল। ছিংগলটো যদি আজি লৈ থ'লেহেঁতেন তেতিয়া হয়তো ছুপাৰ অভাৰ গুচি গ'লহেঁতেন। লাষ্টতো যদি ৰান আউটো হ'লহেঁতেন তেন্তে ছুপাৰ অভাৰলৈ গুচি যাবলগীয়া আছিলে খেল। গতিকে যি কি নহওক, ইমানে আছিলে এখন খেলৰ কথা। চ' নেক্সট KKRৰ খেল আছে, KKR আৰু LSG। এখনত হয়তো KKR জিকিব লাগে হয়তো, মই ভাবোঁ। কাৰণ এতিয়া আমি যি দেখিছোঁ যে যিখিনি টীম হাৰি আছে, সিহঁতি মানে সেইবিলাক টীম জিকিবলৈ আৰম্ভ কৰিছে। আমি যদি ক'বলৈ যাওঁ, লাষ্ট টাইম আপোনালোকে আজি দেখিলে এইখনত এনেকুৱা ধৰণৰ খেল হ'ল। নেক্সট LSGয়েতো এখন জিকিছে, KKR হয়তো জিকিব এনেকুৱা নিচিনা লাগিছে। গতিকে তলৰখিনিৰ কাৰণে চান্স বনি আহিছে। মুম্বাই ইণ্ডিয়ানছো যিহেতু হাৰিছে, দিল্লীও হাৰিছে, ওপৰখিনি হাৰিলে তলৰখিনিৰ কাৰণে ভাল হয়, কথাটো তেনেকুৱা হয়। গতিকে তলৰ টীমখিনি এতিয়া অলপ জিকিব নিচিনা লাগিছে। KKR হয়তো নেক্সটখনত কামবেক কৰি যাবলৈও আছে। বাকী আৰু এটা কথা, ইলেকশ্যনৰ কথাটো মই এটা পষ্ট দি থৈছোঁ আমাৰ কমিউনিটি টেবত চেনেলৰ, তাত আমি দি থৈছোঁ যে আপুনি কাক ভোট দিব, কংগ্ৰেছক নে BJPক নে। কংগ্ৰেছ প্লাছ বুলি আছে, BJP প্লাছ বুলি আছে। কিছুমানে আকৌ তাত কমেণ্ট দিছেগৈ কি যে পাৰ্টি চাই নহয়, প্ৰাৰ্থী চাই আপুনি যি চাই ভোট নিদিয়ক, কিন্তু হয়তো কংগ্ৰেছ গোটবন্ধন মিত্ৰজোঁট বা BJP যিটো মিত্ৰজোঁট আছে, BJP প্লাছ যিকেইটা তেওঁলোকে খেলিছে, BJP AGP হৈ খেলিছে, গতিকে হয়তো আপুনি BJPৰ নেতাকে ভোট দিব লাগিব, নতুবা কংগ্ৰেছৰ নেতাকে আপুনি ভোট দিব লাগিব। মানে ইফালেও যিহেতুকে ৰাইজৰ দল কংগ্ৰেছ, অসম জাতীয় পৰিষদ, 3টা তেনেকৈ মিলি পেলাই হৈছে ন, আৰু ইফালে আপোনাৰ সেইফালে BJPৰ লগতো আছে ধৰক AGP। গতিকে তেনেকুৱা ধৰণৰ হয়, আপুনি যি নেতাকে ভোট নিদিয়ক, যাকে ভোট নিদিয়ক, লাষ্টত গৈ পেলাই পাৰ্টি চাওক কোনোবা এটা পাৰ্টিতে ভোট দিব লাগিব। গতিকে আপুনি যিটো আমাৰ কমিউনিটি টেবত দি থৈছোঁ, কংগ্ৰেছ নে BJP, তাত আপোনালোকে অকণমান ভোটিংবিলাক দি দিব। চাবলগীয়া হৈছে কিন্তু যুঁজখন
মই যি দেখিছোঁ আমাৰ ক্ৰিকেট গুৰু আছে আমাৰ সমৰ্থকসকল কিন্তু 50-50 টাইপৰে হৈ আছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত আমি পুৰা কাটা টক্কৰ দেখিবলৈ পাইছোঁ এইটো অপিনিয়ন পল বুলি ক'ব পাৰি এক প্ৰকাৰ আমি সাধাৰণতে ক্ৰিকেটৰ কথা আলোচনা কৰি এইবোৰ ইমান আলোচনা নকৰোঁ কিন্তু তথাপিতো আমি চাইছোঁ মানে কোনো আগবাঢ়ি আছে অকণমান কিবা এটা আভাস পায় ন এটা নমুনা এটা পায় মানে এটা সাধাৰণতে কি বুলি কোৱা হয় ন এটা নমুনা সংগ্ৰহ কৰা বুলি যিটো কোৱা হয় ইংলিছত কি বুলি কয় মই পাহৰিলোঁ ডাটা এটা পায় মানে সাধাৰণতে মোৰ ইয়াত যদি ইমানখন 2000 মানুহে তাত ভোট দি দিয়ে 3000 মানুহে যদি তাত ভোট দি দিয়ে কিবা এটা আইডিয়া পায় যে কোন জিকিব বা তেনেকুৱা ধৰণৰ কথা থাকে বাকী যিকি নহওক এইবোৰ ৰাজনীতিৰ কথা কোন জিকি থাকিব শাসন কোন চলাই থাকিব মেইন কথাটো হ'ল যে আমাৰ অসমখন ভালকৈ চলিব লাগে এইটো কথাটো গতিকে যিকি নহওক এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ